কৰিমগঞ্জৰ কংগ্ৰেছত অব্যাহত আছে আভ্যন্তৰীণ বিদ্ৰোহ। বৃহস্পতিবাৰে সমদল কৰি মনোনয়ন দাখিল কৰিছিল কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। পিছে মনোনয়ন দাখিলৰ পিছতো হাফিজৰ বিৰুদ্ধে অন্ত পৰা নাই কংগ্ৰেছৰ বিদ্ৰোহ। যুৱ কংগ্ৰেছৰ পিছত এইবাৰ কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে পাথাৰকান্দিৰ একাংশ মহিলা কংগ্ৰেছীয়ে। বৃহস্পতিবাৰে জিলাখনৰ পাথাৰকান্দিৰ 12খন গাঁও পঞ্চায়তৰ পদাধিকাৰীক লৈ নিজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে একাংশ মহিলা কংগ্ৰেছীয়ে। সমষ্টিত আমরা জাতি ধর্ম নির্বিশেষে আমরা জাত ভেদাভেদ নাই, আমরা সমষ্টি সবার লইয়া আমরা সংগঠন করতাম। তাই কিরকম তাই নিয়ে মাঠটারে যে প্রতিবাদ করলা যে জাতি ধর্ম লইয়া তাই প্রতিবাদ করব। মানুষে কয় যে আজকে ইলেকশন খেলাইতে আমার সংগঠন আগে মজবুত করবে। সংগঠন রে আমরা কোনো রেসপন্স দিই না, কোনো দিকে না, এদের শুনছি না, মহিলা কংগ্ৰেছীৰ অভিযোগ, বৰ্তমানৰ প্ৰাৰ্থীগৰাকীয়ে মহিলা সংগঠনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ লগতে মনোনয়ন দাখিল কৰাৰ পিছতো মহিলা সংগঠনৰ নেত্ৰীসকলে ইয়াৰ মুখখনো দেখা নাই। হাফিজ রশিদ স্যার নাম শুনছি, অবশ্যকে দেখছি, কিন্তু কাজ কর্ম করি রাজুক লেভেলে করিয়া যাই যে আমার এমপি আইসো, আমার একটা গৌরব। ফোন করলে ফোনও রিসিভ করি না। আজকে একটা নমিনেশন হইল আমার দল উৎসবে মিলিয়ে আমার কইলা আমরা যাইতাম, তুমি গাড়ি দাও। আমারও যদি রেসপন্স দেব, আমার কেউ যদি উপর লেভেল করে গাড়ি ঘোড়া না দেয়, আমি ব্যক্তিগত মহিলা মানুষ কই পাই খাটনি খাইয়া রইলে তো আমি গাড়ি ঘোড়া দিতে পারতাম না। ইফালে কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিনে নিজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হৈছিল 7গৰাকী যুৱ কংগ্ৰেছী। ইয়াক লৈও ক্ষোভ উজাৰিছে মহিলা কংগ্ৰেছীসকলে। বৰিছ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰিমগঞ্জৰ কংগ্ৰেছত অব্যাহত আছে আভ্যন্তৰীণ বিদ্ৰোহ। বৃহস্পতিবাৰে সমদল কৰি মনোনয়ন দাখিল কৰিছিল কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। পিছে মনোনয়ন দাখিলৰ পিছতো হাফিজৰ বিৰুদ্ধে অন্ত পৰা নাই কংগ্ৰেছৰ বিদ্ৰোহ। যুৱ কংগ্ৰেছৰ পিছত এইবাৰ কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে পাথাৰকান্দিৰ একাংশ মহিলা কংগ্ৰেছীয়ে। বৃহস্পতিবাৰে জিলাখনৰ পাথাৰকান্দিৰ 12খন গাঁও পঞ্চায়তৰ পদাধিকাৰীক লৈ নিজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে একাংশ মহিলা কংগ্ৰেছীয়ে। সমষ্টিত আমরা জাতি ধর্ম নির্বিশেষে আমরা জাত ভেদাভেদ নাই, আমরা সমষ্টি সবার লইয়া আমরা সংগঠন করতাম। তাই কিরকম তাই নিয়ে মাঠটারে যে প্রতিবাদ করলা যে জাতি ধর্ম লইয়া তাই প্রতিবাদ করব। মানুষে কয় যে আজকে ইলেকশন খেলাইতে আমার সংগঠন আগে মজবুত করবে। সংগঠন রে আমরা কোনো রেসপন্স দিই না, কোনো দিকে না, এদের শুনছি না, মহিলা কংগ্ৰেছীৰ অভিযোগ, বৰ্তমানৰ প্ৰাৰ্থীগৰাকীয়ে মহিলা সংগঠনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ লগতে মনোনয়ন দাখিল কৰাৰ পিছতো মহিলা সংগঠনৰ নেত্ৰীসকলে ইয়াৰ মুখখনো দেখা নাই। হাফিজ রশিদ স্যার নাম শুনছি, অবশ্যকে দেখছি, কিন্তু কাজ কর্ম করি রাজুক লেভেলে করিয়া যাই যে আমার এমপি আইসো, আমার একটা গৌরব। ফোন করলে ফোনও রিসিভ করি না। আজকে একটা নমিনেশন হইল আমার দল উৎসবে মিলিয়ে আমার কইলা আমরা যাইতাম, তুমি গাড়ি দাও। আমারও যদি রেসপন্স দেব, আমার কেউ যদি উপর লেভেল করে গাড়ি ঘোড়া না দেয়, আমি ব্যক্তিগত মহিলা মানুষ কই পাই খাটনি খাইয়া রইলে তো আমি গাড়ি ঘোড়া দিতে পারতাম না। ইফালে কৰিমগঞ্জ যুৱ কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিনে নিজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ হৈছিল 7গৰাকী যুৱ কংগ্ৰেছী। ইয়াক লৈও ক্ষোভ উজাৰিছে মহিলা কংগ্ৰেছীসকলে। বৰিছ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।